মানুহৰ দুখ কষ্টৰ কাৰণ মায়া, মোহ, লোভ, কামনা, ক্ৰোধ। অত্যাধিক ধন সঞ্চয় কৰিবলৈ পাগলৰ দৰে হৈ পৰা, আনক ঠাট্টা কৰা, আনৰ প্ৰতি ঈৰ্ষা কৰা, আনৰ সা-সম্পত্তি, আনৰ টকাৰ ওপৰত চকু ৰখা, সন্তান বিপথে যোৱা, আৰু আটাইতকৈ বেছি দুখৰ কাৰণ হ'ল আপোনাৰ ঘৰৰ মানুহৰ কথা অপমান কৰি প্ৰতিটো কথাক আওকাণ কৰা। ই বৰ্তমানত আপোনাৰ ইগ' ছেটিছফাই কৰিলেও ভৱিষ্যতে আপোনাক বহুত দুখ দিব। অনুশোচনাত দগ্ধ হ'ব লগা হ'ব। এটা কথা মনত ৰাখিব, এজন মানুহে লাগিলে যিমানেই উচ্চ পদবী লাভ নকৰক কিয়, যিমানেই শিক্ষাগত ডিগ্ৰী লাভ নকৰক কিয়, যদি মানুহজনে কথা কোৱা ষ্টাইল, মানৱতা, শিষ্টাচাৰ শিকিব নোৱাৰে, তেন্তে সেইজন ব্যক্তি এজন নিৰক্ষৰ ব্যক্তিতকৈ বহুত তলত। যদি আপোনাৰ ব্যক্তিত্ব ভাল হয়, যদি আপুনি সত্যত আছে, তেন্তে আপুনি মাথো আপোনাৰ ব্যক্তিত্বক বিশ্বাস কৰক। কিমানক আপুনি আপোনাৰ শুদ্ধতাৰ প্ৰমাণ দিব, কিমানৰ লগত আপুনি আপোনাৰ সত্যতাৰ বাবে যুঁজ দিব। সেইবাবে এটা কথা মনত ৰাখিব, আপুনি পৃথিৱীৰ সকলোৰে বাবে উপযুক্ত হ'ব নোৱাৰে। কিছু সংখ্যক লোকে আপোনাক কোনো কাৰণ নোহোৱাকৈ বেয়া পাবই। সময়েই সকলো। সময়ে আমাক হাঁহিবলৈ বাধ্য কৰায়, কান্দিবলৈ বাধ্য কৰায়। সময়ে নিজেই আমাক বহু কথা শিকায়। সময়ৰ মূল্য বুজি পোৱাজনেহে গন্তব্যস্থানত উপনীত হয়। যিজনে সময় নষ্ট কৰে তেওঁ গোটেই জীৱন অনুশোচনাত ভুগি মৰে, কাৰণ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। ব্যক্তিৰ শৈশৱ আৰু যৌৱন বিশেষ চিন্তা নকৰাকৈ শেষ হ'লেও বৃদ্ধ অৱস্থা সহজে পাৰ হৈ নাযায়। বয়সৰ আচল পৰ্যায় হ'ল এই বাৰ্ধক্য। শৈশৱৰ ভুলৰ পৰিণতি যৌৱনত ভুগিব লগা হয়, আৰু যৌৱনত কৰা ভুলৰ পৰিণতি বৃদ্ধ বয়সত ভুগিব লগা হয়। মানুহে গোটেই জীৱনত যি ভাল বা বেয়া কাম কৰে, বৃদ্ধ সময়ত তাৰ উপলব্ধি হয়, আৰু তাৰ পৰিণতি বৃদ্ধ বয়সত বহন কৰিব লগা হয়। আপুনি কৰ্মলৈ ভয় কৰক, ঈশ্বৰৰ প্ৰতি নহয়। ভগৱানে আপোনাক ক্ষমা কৰিলেও কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। আপুনি কৰা কৰ্মৰ ফলাফল নিশ্চয় ভোগ কৰিব লাগিব। আপুনি প্ৰতিদিনে জয়ী নহ'বও পাৰে, বেছিভাগ সময়ত হেৰুৱাবও পাৰে। কিছুমান হয়তো চিৰদিনৰ বাবে হেৰুৱাব পাৰে, সেয়া জ্ঞানেই হওক, সম্পৰ্কই হওক বা টকাই নহওক কিয়। এই সহজ সত্যটো গ্ৰহণ কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। আপুনি চেষ্টা কৰিলেও বহুবাৰ সফল নহ'ব। এই অনিশ্চয়তা জীৱনৰ এক অদ্ভুত সৌন্দৰ্য, আৰু হয়তো সেইবাবেই সফলতাৰ নাম হ'ল সকলো প্ৰতিকূলতা গ্ৰহণ কৰি লোকচান হ'ব পাৰে বুলি জনাৰ পিছতো আগবাঢ়ি যোৱা। সফল ব্যক্তিসকলৰ কিছুমান বৈশিষ্ট্য। তেওঁলোকে কেতিয়াও নিজৰ লক্ষ্য সলনি নকৰে। যিসকলে তেওঁলোকক প্ৰেৰণা দিয়ে, তেওঁলোকৰ কথা সদায় গুৰুত্ব দিয়ে। যিটো কাম কৰিব বিচাৰে, তাৰ ফলাফল কি হ'ব, কিদৰে কৰিব লাগিব, তাক অতি ভালদৰে পৰিকল্পনা কৰি লয়। কৰ্মক্ষেত্ৰত কোনো ভুল হ'লেও সেই ভুলৰ কথাকে ভাবি কেতিয়াও নিজৰ লক্ষ্যক পাহৰি নাযায়। তেওঁলোকে সদায় বিশ্বাস কৰে যে সফলতা নিশ্চয়কৈ আহিব। তেওঁলোকে আনৰ কথা কেতিয়াও নুশুনে। বহু ডাঙৰ কাম এটাকো সৰু সৰু ক্ষেত্ৰত ভাগ কৰি সম্পূৰ্ণ কৰি পিছত একলগ কৰি সমাধান কৰিব জানে। শিকিবলগীয়া কথাবোৰ শিকিবলৈ কেতিয়াও ভয় নকৰে। যি পৰিস্থিতিতেই নহওক কিয় বহুত ধৈৰ্য ধৰিব জানে। কেতিয়াও হাৰ নামানে। হাতত লোৱা কামটো শেষ নকৰালৈকে ৰৈ নিদিয়ে। কৰ্মই তেওঁলোকৰ বাবে সুখৰ মূল উৎস হৈ পৰে। কৰ্মত আনন্দ বিচাৰিবলৈ চেষ্টা কৰে।